हेलो गाइस लाइफ ऑफ रूমৰ অন্য এটা ব্লগলৈ পুনৰ স্বাগতম জনাইছো। আজি আমি ব্লগটো বাইকৰ পৰা ষ্টাৰ্ট কৰি দিছো। মানে আজি বাইকৰ পৰা ষ্টাৰ্ট কৰাৰ কাৰণটো হৈছে আমি গৈ আছো মামা ঘৰত আজি সকাম ভাগ পাইছিলে হে মাতিছিলে। একচুয়ালি আমি সকামলৈ যোৱা প্ল্যানটো নাছিলে, কিন্তু থকা হেতেন মানে দিনতে গ'লোহেঁতেন, কিন্তু মামাহঁতৰ কিবা কাৰণত গোলাঘাটলৈ আহিব লগা হ'ল আৰু সেয়েহে গোলাঘাটলৈ আহিছিলে। তাৰ পৰা ফোন কৰি সুধিলে যে সকামলৈ যাওঁ নেকি, আৰু আমি ৰুমত থাকি বৰ পাই আছিলোঁ, সেইকাৰণে যাওঁ বুলি ক'লোঁ। আকৌ মামাই এতিয়া আমাক ৰুমৰ পৰা লৈ আহিলেগৈ। মামাই সুধিলে কিবা খাবি নেকি, আমি আকৌ ফকতীয়া খোৱা বুলি ক'লে ভালেই পাওঁ, সেয়েহে ঘুমটি এখনত ৰখাই আকৌ ঘুগুনি পকৰি খাম বুলি ক'লোঁ। আৰু যিহেতু বতৰটো ঠাণ্ডা, ঘুগুনি পকৰি আজি খায়ো ভাল লাগিব। এতিয়া আমাৰ খোৱা মেলা হৈ গ'ল বাৰু, এতিয়া আকৌ পুনৰ যাত্ৰাটো আৰম্ভ কৰোঁ। ইয়াত দেখিছেনে মছজিদটো কি ভাল লাগিছে, ইয়াৰ লাইটিংটো মানে বিশেষকৈ বেছি ভাল লাগিছে। এতিয়া বৰ বেছি কৈ নাথাকোঁ, একেবাৰে মামা ঘৰত লগ পাম, এই জাৰ্ণিটোকে এনজয় কৰক। এতিয়া আমি আহি ৰঙাজান পাই গ'লোহি। এইকণে হৈছে ৰঙাজান। যোনে চিনি নাপায় চাই লওক, আৰু যোনে পায় আৰু ৰাতি ধৰিব পৰা নাই চাগে ভালকৈ। এতিয়া আমি ৰঙাজানৰ মেইন ৰোডত উঠি দিলোঁ। ইয়াত দেখিছেনে পূৰা জিলিকি আছে যে, এইখন হৈছে এখন ৰেষ্টুৰেণ্ট। বৰ ধুনীয়া লাগিছে কিন্তু ৰেষ্টুৰেণ্টখন দেই। ইয়াত দুজোপা গছত মানে লাইটিং দি দিছে। মই দিনত দেখিছোঁ, কিন্তু ৰাতি আজিহে দেখিছোঁ প্ৰথম। আৰু এইটো দেখিছেনে, আমাৰ ৰঙাজানত মানে নতুনকৈ টোল গেট এটা বহাইছিলে। টোল গেটটো বনাই কমপ্লিট হ'লেই আৰু অলমষ্ট, কিন্তু বাকী মেচিন চেচিনবোৰ লগোৱা নাই। কেতিয়াবা অ'পেন কৰে জানো, অ'পেনিং কৰিলে অলপ আৰু অসুবিধা হ'ব। এইফালেদি টোল দিব লাগিব, ৰাইজ চাই লওক। আৰু কিমান আমাৰ ওচৰৰখিনিয়ে দিব লাগেনে জানো পায়, সেইটো কথাহে মই ইমান ভালকৈ নাজানো বাৰু। আৰু এইবোৰ চাওকচোন, ইমান ডাঙৰ ডাঙৰ এইবোৰ চেংকি লিখা কিবা কিবি থৈ দিছে। এইবোৰ চব NRLৰ বস্তু। এই ৰাতিত যাবগৈ, এইবোৰ দিনত আনি থৈ দিয়ে, যাবলৈ চাগে দিগদাৰ হয় যে। বাকী ভিডিঅ'কেইটা চাই কেনে পাইছে ক'ব, আৰু এই ভিডিঅ'টো যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ যদি বাকী ভিডিঅ'বোৰ চোৱা নাই চাবগৈ, নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। এতিয়া ফাইনেলি আমি এতিয়া মামা ঘৰ পাই গ'লোহি। এয়া এটা মামা ঘৰত পূৰা চবেই একদম লাইনকৈ বহি নাম লৈ আছে ভকতসকলে, আৰু বৰ ধুনীয়া লাগিছে কিন্তু। আৰু এইফালেও বহি আছে। এইজন হৈছে মোৰ মাজু মামা। একচুৱেলি মোৰ মামা 3জন, মাজু মামা, ডাঙৰ মামা আৰু সৰু মামা। আৰু এই সকাম ভাগ এতিয়া ডাঙৰ মামা ঘৰত পতা হৈছে মোৰ। আৰু এইজনে হৈছে মোৰ সেইজন ডাঙৰ মামা। আৰু মাজু আমি হাতত থকা মামীৰ জীয়েকৰ জীয়েক। আৰু এইজনী যে দেখিছে, এইজনী মোৰ হৈছে বৌ, মামাৰ বৌ। মামাহঁতৰ পৰিয়ালটোৰ লগত বাৰু এদিন ভালকৈ চিনাকি কৰাই দিম। আৰু এতিয়া ভিতৰলৈ সোমাই আহিছে। ইয়াত আমাৰ ঘৰৰ পূৰা সন্থা পৰি আছে বিচনাতে শুই।
মই এতিয়া পাকঘৰৰ ফালে সোমাই আহিলোঁ। ইয়াৰ ৰখি থকা দুজনী হৈছে এজনী সৰু মামী আৰু এজনী ডাঙৰ মামী। ইয়াত এতিয়া ভকতে মানে ৰাতি খাবৰ কাৰণে বইল দাইল বনাই থকা হৈছে আৰু মোৰ ভাগতো এটা দায়িত্ব পৰিছে চাটনি বনোৱা। এয়া কচু থুৰ, ভোট জলকীয়া, বিলাহী এনেকৈ দি পেলাই চাটনি বনাব, জলকীয়া নিমখ তেনেকৈ দি আৰু। এতিয়া কিন্তু চাটনি বনাবলৈ লওঁতে মানে মিক্সিটো কিবা প্ৰব্লেম হৈ আছে, মিক্সিটো কিবা অন হোৱা নাই, পাতিটোও খোৱা নাই, কেনে কাৰেণ্টেই পোৱা নাই জানো। বহুত অশেষ চেষ্টাৰ ফলত এতিয়া মিক্সিটো ভাল হ'ল। এতিয়া এয়া মিক্সিত চাটনি বনোৱা হৈ আছে। এয়া কচু থুৰৰ চাটনি কোনে কোনে খাইছে ক'ব, কিন্তু মই আজিলৈকে খাই পোৱা নাই, আজি প্ৰথম খাম। এয়া মিক্সি মাৰি থকা হৈছে আৰু এয়া আমাৰ সন্তাবোৰ পূৰা পৰি আছে বিচনাতে। এয়া ভোট জলকীয়া দি বনাইছে পূৰা একদম আৰু এতিয়া মিক্স আপ কৰি দিব। এতিয়া ফাইনেলি সকাম এতিয়া শেষৰ ভাগত পৰিছেগৈ। এতিয়া আমাৰ সেউজীসকলে চবেই আশীৰ্বাদ লৈছে, ভকতে আশীৰ্বাদ দি আছে। আমাৰ ফালৰ সকামবোৰ এনেধৰণেই হয়। ইয়াৰ পিছত আৰু আশীৰ্বাদ মানুহ প্ৰসাদ বিচাব, প্ৰসাদ খাবলৈ লৈছে মানুহে। তেন্তে আজি ভিডিঅ'টো চাই কেনে পালে ক'ব আৰু বেছি বহলাই নাথাকোঁ। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আকৌ এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তেন্তে আজিলৈ